বাক্সাৰ মুছলপুৰতো সংঘটিত হৈছে ট্ৰেডিং কেলেংকাৰী 100 কোটিৰো অধিক ধন আত্মসাৎ কৰি পলায়ন কৰে মাইনাও ব্ৰহ্ম নামৰ এগৰাকী মহিলাই মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম বাংনাবাৰীৰ এগৰাকী মাইনাও ব্ৰহ্মই বিগত 8 বছৰ ধৰি বিভিন্ন পৰ্যায়ৰ 8,000ৰো অধিক ব্যক্তিৰ পৰা ধন লৈছিল সম্প্ৰতি প্ৰবঞ্চক মহিলাগৰাকী পলাতক হৈ আছে আজি মহিলাগৰাকীৰ বিৰুদ্ধে মুছলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে মুছলপুৰ অঞ্চলৰ মানে মাইনাও ব্ৰহ্ম বুলি নাম পশ্চিম বাংনাবাৰী গাঁৱৰ হয় তেখেত তাৰমানে আমাৰ এই গোটেই মানে মুছলপুৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ ৰাইজবিলাকৰ পৰা বিভিন্ন কথাৰে প্ৰলোভন এনেকৈ দি পেলাই তাৰমানে আমাৰ পৰা পইচা বহুতখিনি পইচা তাৰমানে আমি ভাবিব নোৱাৰোঁ তাৰমানে 100 কোটিৰো অধিক তাৰমানে আমাৰ পৰা তাৰমানে তেখেতে প্ৰলোভন দি তাৰমানে আমাৰ পৰা আদায় কৰি লৈছে তাৰপিছত আমাক এনেকৈ দিম কিবা দিম এনেকৈ এইবিলাক তাৰমানে কৈ পেলাই বহুত বিভিন্ন প্ৰকাৰৰ তাৰমানে প্ৰলোভন দি পইচা আদায় কৰিছে তাৰমানে তাৰপিছত আমি এতিয়া উপায় নাই এতিয়াতো তেখেতে পলাতক অৱস্থাত আছে তেখেতৰ স্বামী সমীন স্বৰ্গীয়াৰী আৰু তেখেত তাৰমানে মোবাইল নাম্বাৰবিলাক তাৰমানে এতিয়া আমি যদি ফোন কৰোঁ ছুইচ অফ পাওঁ তাৰমানে তাৰপিছত এইখিনিয়ে আৰু কথাটো সেইকাৰণে তাৰমানে আমি আজি ইয়াত আহিবলৈ বাধ্য হৈছোঁ মুছলপুৰ এইটো থানাত ইয়াতে আমি আজি এজাহাৰ দিছোঁ মাইনাও ব্ৰহ্ম আমি তাৰমানে ট্ৰেডিং কৰিছোঁ কিবা কৰিছোঁ তেনেকৈ তাৰমানে কিবা কিবি কয় আৰু আমি বেংকত লোনত দি দিওঁ তেনেকৈ কৈ তাৰমানে তাৰপিছত আমাক পাৰ্চেণ্ট দিম কিবা দিম অলপ সেনেকৈ দিম এইবিলাক তাৰমানে কথাবিলাক কৈছে আৰু তাৰপিছত আমিও অলপখিনি আমাক চেক দিছে কিবা কি কয় এইটো দলিল দিছে কিবা দিছে এনেকৈ আৰু ব্লেংক চেক দিছে আমাৰ তাত আছে এতিয়াও মজুত আছে আমাৰ তাত আমি লাগিলে দিব পাৰোঁ আৰু তাৰমানে কিমান দিনৰ পৰা কিমান মানুহৰ নিছে কিমান মানুহৰ এনেকৈ মোটামুটি 8,000 মান মানুহৰ এখেতে পইচা মানে কালেক্ট কৰিছে আৰু কিমান তেনেকুৱা কিমান মান টকা হিচাপে 100 কোটিৰ ওপৰত হ'ব পাৰে বছৰটো ক'ব লাগিলেতো 8 বছৰ মান হৈছে এনেকৈ হ'ব লাগে আৰু 8 বছৰমান হৈছে তেনেকৈ হ'ব লাগে আমি এতিয়া আশা কৰিছোঁ প্ৰশাসনৰ ওপৰত আমাৰ আস্থা আছে যেনেকৈ আমি এতিয়া শুনি আছোঁ দেখি আছোঁ মিডিয়া প্ৰচাৰে ঠিক মানে তেনেকৈ মানুহবিলাকক ধৰা হৈছে ক'ত আমিও এনেকৈ আশা কৰিছোঁ মুছলপুৰবাসীয়ে যিহেতু ন্যায় পায় আমি প্ৰশাসনৰ ওচৰত আহিছোঁ আৰু আমাৰ মাননীয় আমাৰ CM মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেত ছাৰক আমি যাতে আমাক উচিত ন্যায় দিয়ে মাইনাও ক'ত আছে আমি এতিয়াতো গম পোৱা নাই ঠিক তাক পলাটো বুলি আমি গম পোৱাৰ কাৰণেতো আমি আজি মানে প্ৰশাসনৰ কাৰণে আহিব লগা বাধ্য হৈছোঁ আমি আৰু মাইনাৱৰ গিৰিকে একো বিজনেছ নকৰে এখেতে আমাৰ নিচিনা একদম সাধাৰণ মানুহ হয় মোৰ গাঁৱৰে মানুহ হয় তাৰ সমীন স্বৰ্গীয়াৰী হয় তাৰ একো বিজনেছ নাই তাৰ গাড়ী ঘোঁৰা চব আছে সেইবোৰ মই গাঁৱৰ মানুহ হিচাপে মই ক'ব পাৰোঁ তাৰ ফৰ্চুনাৰ আছে তাৰ গাড়ী নাম্বাৰ মই ক'ব পাৰোঁ স্কৰপিঅ' আছে ট্ৰেক্টৰ আছে মাটি আছে বিল্ডিং আছে অট্টালা আছে মই চবখিনি ক'ব পাৰোঁ তাৰমানে গাঁৱৰ মানুহ হিচাপে ঠিক তেনেকুৱা সি কৰাপশ্যন কৰা হিচাপে আমি এতিয়া প্ৰশাসনৰ লেভেলত আমি বাধ্যতা হৈ গৈছোঁ তাৰমানে বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট NV Live